হেল্ল' ভিউয়াৰ্ছ, ওয়েলকাম টু মাই ইউটিউব চেনেল ডেইলি ইনফৰমেশ্যন। তো আজি মই এটা ভিডিঅ' দিছিলোঁ, তাতে কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে আগন্তুক যি নিযুক্তি প্ৰক্ৰিয়া তাৰ ওপৰত আলোচনাৰ মৰ্মে এখন বৈঠক অনুষ্ঠিত কৰিছিলে। তাতে গ্ৰেড 3, গ্ৰেড 4 বা পুলিচৰ পৰীক্ষা কেতিয়া পাতিব বা কেতিয়া নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰিব পাৰিব সেই বিষয়ে আলোচনা হৈছিলে। তো ফাইনেলি বৰ্তমান আকৌ এটা লাইভৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিলে যে ADRE গ্ৰেড 3, গ্ৰেড 4 পুলিচৰ পৰীক্ষা কেতিয়া হ'ব। ডেটটো যদিও তেতিয়া ঘোষণা কৰা নাছিলে, জাষ্ট তেওঁলোকে আলোচনা কৰিছিলে যে অতি সোনকালে ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কৈছিলে আৰু 2025ৰ প্ৰথম ভাগতে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰিব এনেকৈ কৈছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান লাইভ যোগে ঘোষণা কৰি দিলে, ডাইৰেক্ট দিনকেইটা ঘোষণা কৰি দিছে যে ADRE গ্ৰেড 3 পৰীক্ষা কোনদিনা হ'ব, গ্ৰেড 4 কোনদিনা হ'ব বা পুলিচৰ কেতিয়া হ'ব। লগতে এইবাৰ এটা ছিষ্টেম চেঞ্জ হৈছে যে এইবাৰ APSCৰ মডেলত পৰীক্ষা হ'ব। APSCত প্ৰথমে যেনেকৈ এটা পৰীক্ষা হয়, তাৰপিছত মেইনছ এনেকৈ যোনটো প্ৰিমিনাৰী বা মেইনছ এনেকৈ যে ভাগ থাকে, তাৰপিছত ভাইবা বা আমি ইণ্টাৰভিউ দিওঁ, তেনেকৈ ইণ্টাৰভিউ হ'ব। প্ৰথম এটা দিব লাগিব পৰীক্ষা, তাৰপিছত আৰু এটা পৰীক্ষা, থাৰ্ড ষ্টেপ হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বা ভাইবা। সেই হিচাপতে এইবাৰ ADRE গ্ৰেড 4, গ্ৰেড 3 পৰীক্ষা হ'ব। তো ইয়াতে চাওক, সাজু হওক নিবনুৱা ঘোষণা হ'ল পৰীক্ষাৰ দিন 15, 22 আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ পৰীক্ষা, 20 আৰু 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ পৰীক্ষা। APSCৰ আৰ্হিত পৰীক্ষা পাতিব চৰকাৰে। তো এইখিনি কথা কৈছে যে ADRE গ্ৰেড 3 পৰীক্ষা হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত আৰু গ্ৰেড 4ৰ পৰীক্ষা হ'ব 20 আৰু 27 অক্টোবৰত আৰু APSCৰ আৰ্হিত হ'ব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে, মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এইখিনি কথা শুনক। বানপানীৰ সাহায্য অভিযানৰ লগে লগে চৰকাৰখনৰ আন কামবিলাকো যাতে সমান্তৰালভাৱে চলাই ৰাখিব পাৰোঁ, তাৰ বাবে আজি মই নিযুক্তি সম্পৰ্কীয় কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিলোঁ। য'তেই মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা, মামা, পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব, আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে। কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। মোৰ লক্ষ্য হৈছে যে ফিজিকেল টেষ্ট, ৰিটেন আৰু ভাইবা তিনিওটা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি এই বিত্তীয় বৰ্ষতে আমি যাতে এই 6,434টা পদ ভৰ্তি কৰিব পাৰোঁ, এটা সুন্দৰ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে ল'ৰা ছোৱালীক নিযুক্তি দিব পাৰোঁ আৰু তাৰ লগে লগে 2025 চনৰ বাবে আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া আমি যাতে আৰম্ভ কৰিব পাৰোঁ। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADREৰ আছাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ,
তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে শিক্ষা বিভাগে কেইবা হাজাৰো বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা দুমাহ পিছত আমি আৰম্ভ কৰিম সেই হলেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 7600 গ্ৰেড 4 5000 পুলিচত 6434 এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক সেকেন্ডাৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতীসকল নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল বহু সময়ত বহুতে কয় যে মেৰিটত নিযুক্তি পাইছো চৰকাৰক কিয় খাতিৰ কৰিব লাগে পংকিলতাৰ দিনত ৰাজনৈতিক দৃষ্টিৰ পৰা আঁতৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া সিদ্ধান্তই ৰাজনৈতিকভাৱে আমাক কৰবাত বহুত ক্ষতি কৰে আনকি আমাৰ দলৰ মানুহবিলাকো বা আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকো কেতিয়াবা মন বেয়া কৰে যে আমি দল কৰো কিন্তু চাকৰি আমি নাপাওঁ তথাপিতো মেৰিটত নিযুক্তি দিয়া মোৰ এক দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতা পালন কৰাৰ বাবে মই আকৌ এবাৰ সাজু হৈছো বহুত দিন অসমত বহু ধৰণে নিযুক্তি হৈছিল কিন্তু মেধাৰ ওপৰত নিযুক্তি এনেকৈ কেতিয়াও হোৱা নাছিল 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আৰু 50000 নিযুক্তিৰ ব্যৱস্থা কৰিম তাৰ প্ৰতি ধাৱমান হৈছোঁ আজিৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল সকলোকে বহুত শুভেচ্ছা জনাইছোঁ ভালকৈ পঢ়িব লাগে আৰু দেউতা মাৰ লগতে সকলোৰে সুনাম বৃদ্ধি কৰিব লাগে ইমানতে মই সামৰণি মাৰিম যোৱাকালি পলাশবাৰীতো গৈছিলোঁ বানপানীত ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল'বৰ বাবে আজি গুৱাহাটীৰ বাহিৰত যোৱা হোৱা নাই কাৰণ অবিনাশৰ ঘৰত যাব পাৰি এইবাৰ আমাৰ ৰাজ্যখনত আমি মহাবিদ্যালয়সমূহত 1 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰিছোঁ অৱশ্যে মোৰ ওচৰত অভিযোগ আছে 2-এখন কলেজে 650 টকাকৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰা নামভৰ্তিৰ সময়ত লৈছিলে অহা পৰহি 10 তাৰিখে মহাবিদ্যালয়সমূহক নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে তেওঁলোকৰ যিমান ক্ষতি হ'ল সেই সমুদায় টকা আমি মহাবিদ্যালয়সমূহক উভতাই দিম প্ৰায় 60 কোটি টকা সেই দিনাখনে মই মহাবিদ্যালয়ৰ অধ্যক্ষসকলক অনুৰোধ কৰিম যে আমি নামভৰ্তিৰ সময়ত 600 টকাকৈ লোৱাৰ যি অভিযোগ আছে সেই অভিযোগবিলাক যাতে মিছা বুলি প্ৰমাণ কৰি অসত্য বুলি প্ৰমাণ কৰি
আমি ছাত্ৰ ছাত্ৰীসকলক সেই 600 টকাটো উভতাই দিওঁ বহুত বহুত ধন্যবাদ শুভৰাত্ৰি